আইন কানুন বনাই পেলাই চাকৰি বাকৰি দিয়া হাবি জাবি গোটেই আমি নিজে ঠিক কৰিব পাৰিলো আজি এইটো নোহোৱা কৰি দিলে ৰেভিনিউ নিচিনা ডিপাৰ্টমেণ্ট আজি অসম চৰকাৰৰ হাতত গ'ল যাৰ কাৰণে তেওঁলোকে কেবিনেট ডিচিছন লৈ পেলাই আমাৰ ট্ৰাইবেলৰ মাটিবিলাক নন ট্ৰাইবেল কিছুমান প্ৰাইভেট কোম্পানীক দিয়াৰ ব্যৱস্থা কৰিব ধৰিছে তেওঁলোকে মিঠিমেটা আৰু বিজেপিৰ বৰ্তমান যেহেতু আমি ক'ব লাগিব বিজেপিৰ লগত যেহেতু ইপিপিএল আছে তেওঁলোকে বিজেপিৰ কথা মতে চলি আছে বিটিআৰ চৰকাৰ দিছপুৰৰ পৰা যেনেকৈ চলাই আছে তেনেকৈ চলি আছে কিছুদিন আগতে আমি দেখা পাইছো আমাৰ মাজত এটা বিশৃংখলৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ নিচিনা হৈ গৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে স্বয়ং তেওঁলোকৰ প্ৰেচিডেণ্টে কৈছে ট্ৰাইবেল ডেভেলপমেণ্ট ব্লকৰ কথা কৈছে তেওঁলোকে 6 শিডিউলৰ কথা কৈছে এই দুইটাই বোলে হ'ব নোৱাৰে একেলগে তেওঁলোক কি সংবিধানৰ উৰ্ধত নেকি কনষ্টিটিউশন নেকি য'তো যায় না বিচাৰে ট্ৰাইবেল ডেভেলপমেণ্ট ব্লকৰ থাকেন ৰাইজেবোৰ 6 শিডিউলৰ থাকেন BTC 6 শিডিউল নি প্ৰভিজনেল জানাই দিয়ে BTC এই BTC টো সম্পূৰ্ণ আইনগতভাৱে হোৱা বিটিআৰটোহে হোৱা নাই BTC সৃষ্টি কৰিছিল আমাৰ হাগ্ৰামা ছাৰে গোটেই জাতি জনগোষ্ঠীৰ সমৰ্থন সহযোগ লৈ পেলাই আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ ইয়াতে থকাৰ এটা সুযোগ দিয়া হৈছে ইয়াতে বিদেশী নাই আৰু সেইকাৰণে উচ্ছেদ নাই কেতিয়াবা মানুহবিলাকে কয় 71ৰ সেন্সাছত 71ৰ ইলেক্ট্ৰল ৰলত লিষ্টত থাকিলেহে আমি ইয়াতে থাকিব পাম কিছুমানে কয় 51 চনত আমাৰ কাৰো প্ৰয়োজন নাই 71 বা 51ৰ কোনো প্ৰয়োজন নাই আমাৰ প্ৰয়োজন খালি 2003ৰ 10 ফেব্ৰুৱাৰী আমাৰ BTC একৰ দিনাখন যিবিলাক বাসিন্দা আছিলে ইয়াতে তেওঁলোকে সমস্ত পাৰ্মানেণ্ট বাসিন্দা কোনো বিদেশী নাই তাত সেইকাৰণে উচ্ছেদ নাই হাগ্ৰামা ছাৰে উচ্ছেদ কৰা নাই খালনি নামা মালাবা হানি লেখা নেন কেইটামান অনুমান বিচাৰে ক'ত দিব পাৰিছে মাটিৰ পাত্তা দিয়া নাই তেওঁলোকে উচ্ছেদে কৰি আছে উচ্ছেদৰ জাননী আছে ডি ভোটাৰৰ জাননী আছে এইবিলাক আমি যিটো চৰকাৰ অহাৰ পিছত চব কেঞ্চেল কৰি দিম যিবিলাক নটিচ পাইছে উচ্ছেদৰ সেইবিলাক আমি কেঞ্চেল কৰিম হাগ্ৰামা ছাৰে কৈছে চৰকাৰত অহাৰ পিছত প্ৰথম 3 মাহত প্ৰথম কামটো হ'ব চৰকাৰী ভূমিত খাস মাটিত যিবিলাক বসবাস কৰি আছে আমাৰ মানুহ তেওঁলোকক আমি মাটিৰ পাত্তা দিম এইটো ডাঙৰ এটা পৰিকল্পনা আৰু হাগ্ৰামা ছাৰে এইটো কৰিবই আৰু ইয়াৰে সাক্ষী আমাৰ পাৰ্টিত অলৰেডি ৰিজলিউচন হৈ গ'ল চেণ্ট্ৰেল কমিটিত ডাঙৰ ডাঙৰ প্ৰজেক্ট আছে সেইটো মই অলপ পিছত কৈ যাম তেওঁলোকৰ ফেইলাৰ্ছৰ দ্বাৰা আপোনালোকে কনভিন্স হয় না নাই গম পাইছে না নাই তেওঁলোকে যে বিচাৰে যে টোটেলি ফেইলাৰ যাবাই যেইবোৰ মানুহ হাঁচি বিচাৰে বাৰবাৰ বুংনাই যায় বুংবাই थाबाय एखमबा गावखौनो गाज्रि सोमोन्दै लांबाय बेसेबां रायबावनो बार जों उफैबो गैया दाथ' इलेक्शननि बेफार सेप्टेम्बराव इलेक्शन হ'ব इलेक्शনত আমি কেনেকৈ জিকিব লাগে সেইবিলাক আমিতো আলোচনা কৰিমেই আমি ঠিক সিদ্ধান্ত ল'ব লাগিব BTCত যে আমি পাৱাৰত আহিব লাগে আপোনালোকে সঠিক সিদ্ধান্ত লোৱাটো ভাল নহ'লে কিন্তু আমাৰ ভৱিষ্যতহে তেওঁলোকৰ একৰ্ডত কি ডাঙৰ কথা আছিলে মই অলপ ৰিফ্ৰেছ কৰিব খুজিছো কমিউনিটি বেচিছত স্বামী বিবেকানন্দ ইউথ চেণ্টাৰ কৰাৰ কথা কৈছিলে সেইটো হোৱা নাই ভূপেন হাজৰিকা কালচাৰেল কমপ্লেক্স কৰাৰ কথা আছিলে সেইটো হোৱা নাই বিৰছা মুণ্ডা ভৱন কৰাৰ কথা আছিলে সেইটো হোৱা নাই এইটো কমিউনিটি বেচিছত আৰু ডাঙৰ ডাঙৰ প্ৰজেক্ট হৈছিলে একৰ্ডত বড়োফা উপেন্দ্ৰ ব্ৰহ্মৰ নামত চেণ্ট্ৰেল ইউনিভাৰ্চিটি বৰ্মাত কৰাৰ কথা আছিলে ক'ত হ'ল বহাগৰে ৰৌতায়াও এগ্ৰ ইউনিভাৰ্চিটি জানেন কথা দংমন বহাগৰে পৰীক্ষাতে যাকিনা NIT হোৱাৰ কথা আছিলে ওদালগুৰিত ক'ত হ'ল ভৈৰৱকুণ্ডত ইন্দিৰা গান্ধী নেশ্যনেল অপেন ট্ৰাইবেল ইউনিভাৰ্চিটি কেম্পাছৰ কথা আছিলে ক'ত হ'ল টংলাত
লাইভলিহুড ইনষ্টিটিউট হোৱাৰ কথা আছিলে, ক'ত হ'ল? আমাৰ ওচৰতে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স হোৱাৰ কথা আছিলে, ক'ত হ'ল? প্ৰতিটো ডিষ্ট্ৰিক্টত জৱাহৰ নৱোদয় স্কুল হোৱাৰ কথা আছিলে, ক'ত হ'ল? মুন্সিপাল ইয়াতে হালবাৰীত বড়োলেণ্ড মুভমেণ্ট মেমৰিয়েল এটা মিউজিয়াম কৰাৰ কথা আছিলে, ক'ত হ'ল? কুমাৰীঘাটাত বেটেৰী কলেজ আৰু হস্পিটেল হোৱাৰ কথা আছিলে, ক'ত হ'ল? গোসাইগাঁৱত BRD হোৱাৰ কথা আছিলে, বড়োলেণ্ড ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট, ক'ত হৈছে এইবিলাক? এটাকে গোটেই প্ৰজেক্ট কেন্দ্ৰীয় চৰকাৰে নাকচ কৰি দিছে। ডানতলা ৰেলৱে কনষ্ট্ৰাকশ্যন হোৱাৰ কথা আছিলে, ক'ত হ'ল? টোটেলি ফেইলাৰ। ডাঙৰ ডাঙৰ কথা কৈছে তেওঁলোকে, খালি তেওঁলোকে কৰিছে কি? খালি মিছন, মিছনৰ ওপৰত মিছন, মিছনৰ ওপৰত মিছন। 180টা না কিমানটা মিছন আছে, গাহৰি মিছন, ছাগলী মিছন, ক'ব নোৱাৰো ভাই কি কি মিছন লগাই থৈছে, কামটো একো কৰা নাই। কল্পনা কল্পনা গোটেই বড়োলেণ্ড ভিজন তেওঁলোকে ডকুমেণ্ট বনাইছে, খালি ডকুমেণ্টহে বনাইছে, কামটো একো কৰা নাই। ৰাইজৰ কাৰণে একো দিব পৰা নাই তেওঁলোকে। 1500 কোটি একৰৰ মতে আহিব লাগিছিলে BTRত, 1500 কোটি, 750 কোটি ষ্টেট গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় চৰকাৰে 750 কোটি, টোটেল 1500 কোটি দিয়াৰ কথা আছিলে। স্পেচিয়েল পেকেজ ক'ত আনিব পাৰিলে? थाइसेबो लास्ट दिन टोटेलि फेलार। जोङो गतिके बे बिटिसिखौ जोङो बासायफिननांगोन। जोङो आगोलावबो देंखोआखैमोन, जोङो सिंगल लार्जेस्ट मेजरिटिमोन, 17टा जोङो मोनखादों 2020आवबो, किन्तु जोंखौ सरकार खालामनो सुजुग होआखै। हरजों हर बिसोरो सिखावबादि बिजेपिजों लोगो लानानै सरकार गठन खालामदों। সংবিধানিক ভাবে আমাক বঞ্চিত কৰিছে। ইয়াৰ প্ৰতিশোধ আমি এবাৰ ল'ম।